গৰমতে কিবা এটা হৈছে ফোন কৰি দিয়ক গৰমত ইয়ালৈকে গৰম আহিছে এইকেইটা কথাই যাব পাৰে এতিয়া চাই লওক পানী গাড়ী নহ'লে কিন্তু এইকেইটা দোকান এনে কাৰেণ্টৰ কাৰণে ইমান সহজ নহয় এইটো এনেকৈ জুই নুঠে প্লাষ্টাৰ ফাটি গৈছে ঘূৰি গৈছে এইবিলাকো যাব ঘটনাটো কওকচোন ঘটনাটো ধৰক আধা ঘণ্টামান আগত মোক ইয়াৰ পৰা এজনে ফোন কৰি জনালে যে ক্ৰিয়া সন্থাৰ ওপৰ মহলাত আমাৰ এটা তৰ্জা বেৰাৰ ঘৰ এটা ওপৰত আছিলে টিঙৰ ঘৰ এটা যে সেইটোত জুই লাগিছে তাৰপিছত খবৰ পাই লগে লগে মোৰ তাতে আমাৰ ক্ৰিয়া সন্থাৰ এজন মেম্বাৰ আছিলে মই বাৰোৱাৰীত থাকোঁ তাতেই আমাৰ ফায়াৰ ব্ৰিগেড অফিচ আছে লগে লগে প্ৰথমে মই ইমিডিয়েটলি তাতে পঠাই দিলোঁ যে ফায়াৰ ব্ৰিগেডটো লগে লগে পঠাই দিওঁ তাৰপিছত আমাৰ যিসকল কৰ্মকৰ্তা আছে চবকে ফোন কৰি মই ইয়ালৈকে আহিলোঁ আহি ইতিমধ্যে ওপৰৰখিনি জুই নিৰ্বাপন হৈছে কণ্ট্ৰলত আহিছে আৰু এনে দেখাত আমাৰ তাত মানে ইউজ হোৱা আগতে খেলৰ অলপমান সামগ্ৰী তাত থাকে মেট টেট এইবিলাক বস্তু থাকে খুব তেনেকুৱা ধৰণৰ নথিপত্ৰ বা একো এইবিলাক যোৱা নাই আমাৰ বাকী অফিচৰ যিবিলাক বস্তু থাকে সেইবিলাক আমাৰ মেইন বিল্ডিং মেইন তলৰ ঘৰটোতেই থাকে এইবিলাক এতিয়া পানী অলপ ওপৰত দিয়াৰ কাৰণে পানী পৰিছে সেইখিনি আমি চাব লাগিব কি আছে সেইটো গডৰেজৰ ভিতৰতে আছে আৰু ফায়াৰ ব্ৰিগেড বা আমাৰ স্থানীয় ৰাইজ পুলিচ প্ৰশাসন চবেই সোনকালে আহিছে ইমিডিয়েটলি আপোনালোকো আহিছে প্ৰত্যেকে আহাৰ আৰু ৰাইজৰ সহযোগৰ কাৰণে জুইটো এতিয়া আণ্ডাৰ কণ্ট্ৰলত আহিছে আৰু আমাৰ অফিচ ঘৰটো ওপৰৰ অংশটো বাদ দি বাকীখিনি এতিয়া ছেফ হৈ আছে এনে কিবা ধাৰণা কৰিব পাৰিছে নেকি জুইটো কি কাৰণে আমি ঠিক এতিয়া ইমিডিয়েটলিটো খুব প্ৰিলিমিনাৰী ষ্টেজত আছে আৰু তাত আমাৰ কাৰেণ্টৰ একো বস্তু নাই গতিকে কাৰেণ্টৰ হ'ব নালাগে আমি এইটো এতিয়া তেখেতসকলে ইনভেষ্টিগেশ্যনৰ পিছত ক'ব পাৰিব আৰু এতিয়া কি হয় ৰাতি এই আমাৰ গেট আমাৰ চাৰিওফালৰ পৰা এই বহুত ল'ৰা ছোৱালী আহি ড্ৰাগছ খায় কিবা খায় আমি বহুত চেষ্টা কৰোঁ ৰাতি এইবিলাক কণ্ট্ৰল কৰিবৰ কাৰণে হয়তো ৰাতি তাতে কোনোবাই ড্ৰাগছ খায় বা চিগাৰেট খাই যদি পেলাই থৈ গৈছে কাৰণ পিছফালেদি চিৰি এটা আছে সিফালেদিও উঠি যায় কেতিয়াবা যদি তেনেকৈ কোনোবা পেলাইছে হয়তো গৰম এতিয়া ইমান ৰ'দৰ দিন এটা খৰাং চলি আছে তেনেকৈ গৈও হয়তো জুইটো লাগিব পাৰে কিন্তু এইটো জাষ্ট আনুমানিকহে এতিয়াও আমি ঠিক অলপ পিছত পুলিচ বা ফায়াৰ ব্ৰিগেড চবৰ লগত ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টৰ মানুহ অহাৰ পিছত চব চোৱাৰ পিছতহে আমি ক'ব পাৰিম ঠিক অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক